নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা 24 কাট যিটো ব্লাউজ হয় সেইটো আচলতে খুবেই ভাল। মই সুন্দৰভাৱে বুজাই দিম আৰু মই যেনেকুৱাকৈ বুজাম তেনেকুৱাকৈ চাব চেষ্টা কৰিব, আৰামত পাৰি যাব। গতিকে আহক আমি ব্লাউজটোৰ মেজাৰমেণ্টটো আচলতে কেনেকুৱা হ'ব মই কৈ আছোঁ। আপোনালোকে প্ৰথমতে লিখি ল'ব। বেক লেগ যোনটো হ'ব, বেক লেন্থটো হৈছে 14 ইঞ্চ। ফ্ৰণ্ট যোনটো লেন্থ হ'ব সেইটো আমাৰ 15.5। চেষ্টটো যোনটো আছে সেইটো আপোনাৰ 36। ৱেষ্ট যোনটো আছে সেইটো 30। শোল্ডাৰ 15। স্লিভছ হাতৰ দীঘল হৈছে 10 ইঞ্চি আৰু 10 ইঞ্চি য'ত শেষ হৈছে তাত ৰাউণ্ড হৈছে 10। ফ্ৰণ্ট নেক হৈছে 8 ইঞ্চি আৰু বেক নেক ডিপ হৈছে 10 ইঞ্চ। বাষ্ট পইণ্ট সেইটো হৈছে 9.5। এপেক্স টু এপেক্স 7.5। আহক আমি এতিয়া আৰম্ভ কৰোঁ। চিধা কাটি লওঁ আমি, চিধা কৰি। ব্লাউজটোৰ বেক পাৰ্টৰ লেন্থ হৈছে 14 ইঞ্চ। 14 হ'লে আমি 15 ল'ব লাগিব টোটেল। আমাৰ তলৰ পিনে হাফ ইঞ্চি চিলাইত যাব আৰু ওপৰৰ ফালে হাফ ইঞ্চি চিলাইত যাব, সেইটো কাৰণে। এতিয়া আমাৰ শোল্ডাৰ আছে কিমান? 15। 15ৰ আধা 7.5। এইটো অনফোল্ড আছে বৰ্তমান, তেনেকুৱা আৰু। যদি 10 ইঞ্চ ডিপ হয় তেতিয়া আমি ইয়াৰে পৰা 2 ইঞ্চ মাইনাছ কৰিম। এতিয়া ইয়াতে আমাৰ কিমান আছে? 5.5। আমি এইটো জেগাত 5.5 দি ল'ম প্ৰথমতে, তাৰপিছত হাফ ইঞ্চি বঢ়াই দিম। তাৰপিছত আমাৰ চেষ্টটো হৈছে 36। গতিকে বেকনেক যেতিয়া আমাৰ 10 ইঞ্চ ডিপ আছে তেতিয়া আমি ইয়াতে কোনো লুজিং নিদিম, ইয়াত এড নকৰোঁ। 9ত মাৰ্কটো কৰিম আৰু 1.5 ইঞ্চি ছাইডত মাৰ্জিন ৰাখি দিম, সেইটো দিলোঁ। তাৰপিছত আমাৰ কমৰ কিমান আছে? 30। 30 হ'লে আমি তাৰ লগত 1 ইঞ্চি যোনটো বেক টেকিন হ'ব সেইটোৰ কাৰণে 1 ইঞ্চি প্লাছ কৰি ল'ব লাগিব। 7.5 যদি হয় 1 ইঞ্চি প্লাছ কৰিলে 8.5 বা এনেকুৱাকেও ল'ব পাৰে। 7.5 প্ৰথমতে দি ল'লোঁ, তাৰপিছত টেকিনৰ কাৰণে 1 ইঞ্চ দি দিলোঁ। ইয়াতে এতিয়া টেকিনটো কোনখিনি জেগাত হ'ব? ইয়াৰে পৰা মিডিলত, ইয়াতে মিডিল মাৰ্ক দিলোঁ। তাৰপিছত হাফ ইঞ্চি, এয়া হাফ ইঞ্চি আৰু এইটো মাৰ্কৰ পৰা এইফালে আমি 1.5 ইঞ্চি মাৰ্জিন দিম। এইখিনিলৈকে হ'ল। এতিয়া আমি শোল্ডাৰ ষ্ট্ৰেপটো কিমান ৰাখিম? আচলতে ষ্ট্ৰেপটো ৰাখিম এইখিনিলৈকে চিলাই যাব, ইয়াতে আমি কাটিম। গতিকে ইয়াতে আমি ৰাখিম 2 ইঞ্চি। 2 ইঞ্চি যদি থাকিব লাগে এইফালে চিলাই কাৰণে 2.5 সূতামান বেছি ইফালে কাটিব লাগিব। ইয়াতে এতিয়া আমাৰ কিমান আছে? 3 ইঞ্চ। ইয়াতে আমি 3 ইঞ্চি দি দিম, বা যদি কোনোবা অকণমান ব্ৰড লাগে তেনেহ'লে 3 ইঞ্চি 2 সূতামান দিব পাৰিব। বেকনেক ডিপটো কিমান আছে? ইয়াৰে পৰা এইখিনিলৈকে আমি 10 ইঞ্চ দিলোঁ। এইটো এইটো হৈ গ'ল।
বাছ আমাৰ এতিয়া বেক পাৰ্টটোৰ কাটিং হৈ গ'ল